জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ যি গোচৰ আছিলে সেই গোচৰত আজি অসম পুলিচে চাৰ্জশ্বীট দাখিল কৰিছে BNSৰ 103 আৰু 105 ধাৰাত 103 যিটো ধাৰা সেইটো আগৰ পূৰ্বৰ 302 IPC আৰু 105 304 সো 103 গোচৰটো যদি কোনো ব্যক্তিৰ শাস্তি হয় তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁসি পৰ্যন্ত দিব পাৰে ডেথ পেনাল্টিও আছে আৰু 105ৰ যিটো ধাৰা সেইটো কালপেবল হোমিসাইড নট এমাউণ্টিং টু মাৰ্ডাৰ সেই ধাৰাটো প্ৰযোজ্য হৈছে তেওঁ যি দুজন দেহৰক্ষী আছিলে সেই দেহৰক্ষী দুজনৰ বিৰুদ্ধে 105ত দিছে আৰু বাকি চাৰিজন সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃত প্ৰভা আৰু শেখৰ গোস্বামীৰ বিৰুদ্ধে 103 ধাৰাত চাৰ্জশ্বীট দাখিল কৰিছে প্ৰায় 3000কেও অধিক পৃষ্ঠাৰ এখন চাৰ্জশ্বীট 250 জনতকৈও অধিক সাক্ষী আছে গতিকে নিশ্চিতভাৱে ইয়াত যথেষ্ট সমল থাকিব লাগিব আৰু এই সমলখিনিৰ ওপৰত ভিত্তি কৰি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি আদালতত যি চাৰ্জশ্বীট দিছে এই চাৰ্জশ্বীট দিয়াৰ পিছত এতিয়া বিচাৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব গোটেই বিষয়টো আদালতৰ নিৰীক্ষণত বৰ্তমান আছে কিন্তু এটা কথা খুব পজিটিভ যে 3 মাহ হোৱাৰ পূৰ্বেই এটা প্ৰত্যাহ্বান থকা এটা যিটো তদন্ত কিন্তু এই কাৰণে প্ৰত্যাহ্বান আছিলে এই যিটো জুবিন গাৰ্গৰ মৃত্যু হৈছিলে বিদেশৰ মাটিত হৈছিলে কিন্তু ভাৰতীয় নাগৰিক এজন যদি বিদেশতো মৃত্যু হয় তেওঁলোকক ভাৰতীয় আইনে সাঙুৰি ল'ব পাৰে আৰু সেইটো ভাৰতত হোৱা ঘটনা বুলিয়ে আইনে ধৰি লয় তাৰোপৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেংচন লাগে গৃহ মন্ত্ৰালয়ৰ চাৰ্জশ্বীট দিয়াৰ আগতে সেই চেংচনো লোৱা হৈছে আগন্তুক দিনত এই কথাটো পৰিষ্কাৰ হ'ব কি সাক্ষ্য আছে কি সাক্ষ্যত কেনেকুৱা ধৰণৰ সমল আছে এই কথাবিলাক আদালতৰ মজিয়াত পৰিষ্কাৰ হ'ব আৰু যিকোনো ব্যক্তিয়ে চাৰ্জশ্বীটৰ কপি ল'ব পাৰিব যদিহে তেওঁৰ এই গোচৰত জনাৰ বা তেওঁৰ ইণ্টাৰেষ্ট কি আছে সেইটো আদালতত ক'ব লাগিব আৰু আদালতে যদি পতিয়ন যায় তেনেহ'লে তেওঁক চাৰ্জশ্বীটৰ কপিও আদালতে যোগান ধৰিব এনেকুৱা চাৰ্জশ্বীট আমি দেখা নাই এতিয়ালৈকে সংবাদ মাধ্যমৰ পৰাহে গম পাইছোঁ যে চাৰ্জশ্বীট দিছে কিন্তু আৰু 103 BNS আৰু 105 BNSত দিছে গতিকে নিশ্চিতভাৱে হত্যাৰ গোচৰত চাৰ্জশ্বীট দাখিল কৰা হৈছে আৰু হত্যাৰ গোচৰত সমল আছে নাই কেনেধৰণৰ সাক্ষী আছে এই গোটেই কথাবিলাক আদালতৰ মজিয়াত প্ৰসিকিউশ্যনে প্ৰতিপন্ন কৰিব লাগিব আৰু যদি প্ৰতিপন্ন কৰিব পাৰে তেনেহ'লে দোষী সাব্যস্ত হ'লে তেখেতসকল বৰ্তমান এই যিসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দিছে তেওঁলোক অভিযুক্ত হৈ আছে আৰু দোষী তেতিয়াই হ'ব যেতিয়া আদালতে দোষী বুলি ক'ব আদালতে দোষী বুলি যদি কয় তেওঁলোকৰ এই চাৰিজনৰ ক্ষেত্ৰত ফাঁসি পৰ্যন্ত বা যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে